Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 7 ৰ গণিত পাৰ্চেন্টেজ চেপ্টাৰৰ অনুশীলনী 8 এৰ পৰা। তো এতিয়া সোৱা অনুশীলনী 8a। এক নম্বৰ কোৱেশ্চনটো দি আছে তলৰ সাধাৰণ ভগ্নাংশবোৰক শতাংশলৈ পৰিৱৰ্তন কৰা। তো এইবিলাক ভগ্নাংশ দিয়া আছে আমাৰ কি পাৰ্চেন্টেজত পৰিৱৰ্তন কৰিব দিছে। ঠিক আছে। তো এক নম্বৰটো সোৱা, এক নম্বৰটো দিয়া আছে 1/2 এটো ভগ্নাংশ দিয়া আছে আমি এতিয়া কি এটুক পার্সেন্টেজত পরিবর্তন করিম। ঠিক আছে। সলিউশন দিয়া আছে 1/2 যেতিয়াই আমি কোনো এটা সংখ্যাক পার্সেন্টেজলৈ পরিবর্তন করিম হেতুক আমি কি করিম 100 এৰে পূরণ কৰি দিম। 100 এৰে পূরণ কৰি পার্সেন্টেজ সিম্বলটো বহাই দিম। ঠিক আছে। তো এতিয়া কি এটো ওপৰত একৰ লগত 100 পূরণ তো 100/2 পার্সেন্টেজ। এতিয়া 2 to 50 ৰ লগত কিমান বাৰ যাব এই একৰ লগত 50 বাৰ যাব। তো এটো 50% হৈ গল। হাফ মানে কি 50%। তাৰ পিছত 2 নম্বৰটো সোৱা। 2 নম্বৰটো দিয়া আছে কিমান 3/5 দিয়া আছে 3/5। তো এইটুকু আমাক কি কৰিব দিছে শতাংশত প্ৰকাশ কৰিব দিছে। তো দিয়া আছে 3/5 যেতিয়া আমি পার্সেন্টেজলৈ ৰূপান্তৰ কৰিম তেতিয়া আমি কি কৰিম 100 ৰে পূৰণ দিম। কি পার্সেন্টেজ বহাই দিম। হৈ গল। তো এতিয়া কি 100 লগত 3 পূৰণ হৈ আছে পূৰণ কৰি দিয়া 3 পূৰণ 100/5 পার্সেন্টেজ। এতিয়া 5 to 100 এর মাজত কিমান বাৰ হৰণ যাব 20 বাৰ যাব। তো 3 পূৰণ 20 তলত একো না থাকে হৈ গল। 3 20 লগ এই 3 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 3 2 গুণ 6 আৰু 0 60% হৈ গল। ঠিক আছে। কেৱল কি যেতিয়াই আমাক কৈছে পার্সেন্টেজত যদি ভগ্নাংশক পার্সেন্টেজক ওলাব দিছে যিমান ভগ্নাংশ দিয়া আছে তাৰ লগত কি 100 এৰে পূৰণ কৰি দিলে হৈ যাব। তাৰ পিছত ইয়াতে একে আছে 7/10 3 নম্বৰ 7/10 ঠিক আছে। তো ইয়াতে 7/10 into 100% হৈ গল। 7 পূৰণ 100/10 পার্সেন্টেজ। এতিয়া এইটো শূন্য কাটিব পাৰো। তাৰ পিছত 10 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 70% হৈ গল आंसर। তাৰ পিছত সোৱা 4 নম্বৰ। 4 নম্বৰটো একে আছে। ঠিক আছে। 13/25 আছে এটো একে আছে। গোটেইখিনি ইয়াৰ লগত গোটেইখিনিৰ লগত কি 100 পূৰণ দিলে হলে। এতিয়া সোৱা 8 নম্বৰ 1 2/3 8 নম্বৰ 1 2/3 এইটো কি কৰিম ইয়াতে দি আছে মিশ্র ভগ্নাংশত দিয়া আছে। প্ৰথমত আমি কি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিম। এটা কেনেকৈ কৰিম 3 একৰ লগত পূৰণ 3 ৰ 1 গুণ 3 আৰু 2 টো যোগ হৈ যাব। 3 ৰ 1 গুণ 3 আৰু 2 কিমান হ'ব 5/3। এইটোক আমি কি কৰিব দিছে এই পার্সেন্টেজত পৰিৱৰ্তন কৰিব দিছে। তো পার্সেন্টেজ পৰিৱৰ্তন যে 5/3 পূৰণ যেতিয়া পার্সেন্টেজৰ কথা কোৱা হ'ব তেতিয়া 100 এৰে পূৰণ হৈ যাব আৰু সিম্বলটো পার্সেন্টেজ বহাই দিম। এতিয়া পূৰণ কৰি দিয়া 5 ৰ 1 গুণ 5 আৰু 2টা শূন্য 500/3 পার্সেন্টেজ। ঠিক আছে। এইটো এটা কি আমাক হৰণ কৰিব লাগিব। হৰণ কৰি পার্সেন্টেজ ডাইৰেক্ট বহাই দিম যে 500/3 প্ৰথমত 3 15 45 3 16 48 তো প্ৰথমতে 16 বাৰ যাব 48। ঠিক আছে। 2 বাকি থাকিল শূন্য এটা নামি আহিব 3 6 গুণ 18 তো এটো হল কিমান বাৰ গৈছে 166 বাৰ গৈছে। তলত আছে 3 আৰু বাকি আছে কিমান 2 এটো হ'ব ইয়াৰ आंसर। ঠিক আছে। তো তাৰ পিছত আৰু এটা কৰি দিছে এটো কৰিলে বুজি পাবা 4 3/10 9 নম্বৰ 4 3/10 কৰিব দিছে এটো শতাংশলৈ পৰিৱৰ্তন কৰা। তো এটো কেনেকৈ কৰিম 4 ৰ লগত 10 পূৰণ 4 10 গুণ 40 আৰু 3 43/10। তো এইটো কৰোতে এই একেই পার্সেন্টেজ দিয়াৰ লগে লগে 100 এৰে পূৰণ হৈ যাব 43/10 into 100% সিম্বল আহিব। তো এতিয়া 43 পূৰণ 100/10%
তো এতিয়া চোৱা এইটো শূন্য কাটিব পাৰো থাকিল কিমান 10 10 ৰ লগত 43 পূৰণ কৰিলে কিমান হ'ব 43 আৰু দুটা এটা শূন্য এইটো হ'ব ইয়াৰ आंसर ঠিক আছে 430% 10 নম্বৰটো একেই আছে 10 নম্বৰটো তুমি নিজেই পাৰিবা তোমালোকে এটো একেই গণিত ঠিক আছে এটো হল যেতিয়া কি কোনো সংখ্যাক পার্সেন্টেজৰ কথা কোৱা হ'ব ভগ্নাংশ হবৰক তেতিয়া কি হ'ব 100 এৰে পূৰণ হৈ যাব ঠিক আছে এতিয়া চোৱা 2 নম্বৰখিনি তলৰ শতাংশবোৰক সাধাৰণ ভগ্নাংশলৈ নিয়া তো ইয়াতে পার্সেন্টেজত দিয়া আছে আমাক কি কৈছে সাধাৰণ ভগ্নাংশলৈ নিব দিছে ঠিক আছে তো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে 6% যেতিয়া এনেকুৱা পার্সেন্টেজত থাকিব তেতিয়া কি হ'ব ডাইৰেক্ট কি হ'ব 100 এৰে হৰণ হৈ যাব ঠিক আছে আৰু 100 এৰে হৰণ হৈ যাব কাৰণ 100 এৰে হৰণ হোৱাৰ লগে লগে পার্সেন্টেজটো উঠি যাব তো ইয়াতে চোৱা 6% দিয়া আছে তো এটো 6/100 লিখাৰ লগে লগে পার্সেন্টেজটো নাই হৈ যাব ঠিক আছে তো এতিয়া আমি কি 2 এৰে হৰণ যায় দুয়োটাকে 2 এৰে ইয়াতে 3 বাৰ যাব 2 এৰে ইয়াতে 50 বাৰ যাব ঠিক আছে তো লিখিব পাৰো 3/50 এটো হ'ব ইয়াৰ आंसर আৰু তো না যায় হৰণ ঠিক আছে 3 এৰে না যায় তো এটো হ'ব ইয়াৰ आंसर তাৰ পিছত সো 2 নম্বৰটো দিয়া আছে 12% দিয়া আছে কিমান 12% ঠিক আছে 12% ওকে কি কৰিম আমি এই সাধাৰণ ভগ্নাংশলৈ নিম তো এটো 12/100 লিখিম 100 লিখাৰ লগে লগে পার্সেন্টেজটো উঠি যাব ঠিক আছে তো এতিয়া কি প্ৰথমত 2 এৰে বা 4 এৰে হৰণ যায় ঠিক আছে 2 এৰে কোন কৰো মই 4 এৰে হৰণ দিম 4 এৰে এটো হৰণ দিলে কিমান বাৰ যাব তো ইয়াতে মই হৰণ কৰি দেখাই আছো ডাইৰেক্ট এনেকৈ কৰিব পাৰো যে 4 মই ইয়াতে এটা নিয়মত কৰিলো ইয়াতে এটা নিয়মত কৰিম তো ইয়াতে দুয়োটাকে 4 এৰে হৰণ দিম ঠিক আছে 12ক 4 এৰে হৰণ দিলে কিমান হ'ব 3 আৰু 100ক 4 এৰে হৰণ দিলে কিমান হ'ব 25 তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰ দিয়া আছে কিমান 19% দিয়া আছে 19% বা 19% ঠিক আছে তো তাৰ পিছত 19/100 পার্সেন্টেজটো উঠি গল 19/100 এতিয়া চোৱা কাৰো কোনো বস্তুৰ লগত 19 হৰণ যায় নেকি না যায় তো ইয়াৰে এইটো হ'ব ইয়াৰ आंसर যদি হৰণ যায় তেনেহলে হৰণ দিম আৰু যদি না যায় তেনেহলে হেইটো হ'ব ইয়াৰ आंसर যেহেতু আমাক কি দশমিকত লিখিব দিয়া নাই দশমিকত লিখিব দিলে দশমিকত লিখিম কিন্তু ইয়াতে দশমিকত লিখিব দিয়া নাই তাৰ মানে কি হ'ব 19/100 হ'ব ইয়াৰ आंसर ঠিক আছে তো 19/100 তাৰ পিছত চোৱা 4 নম্বৰটো দি আছে 210% 4 নম্বৰ 210% তো এটো লিখিম 210/100 হয় পার্সেন্টেজৰ পৰিৱৰ্তে 100 বহাইছো তো এতিয়া কাটাকাটি যায় নেকি 10 এৰে যায় ঠিক আছে 10 এৰে মই কি কৰিম 10 এৰে হৰণ দিম 10 এৰে 210ক হৰণ 10 আৰু 100ক হৰণ 10 তো এটো কি হ'ব 10 to 210 মাজত কিমান বাৰ যাব প্ৰথমত যাব 2 বাৰ 1 থাকিল 21 বাৰ ঠিক আছে বাই ইয়াতে কিমান বাৰ যাব 10 বাৰ আৰু তো হৰণ না যায় যায় নেকি না যায় তো এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত সব 5 নম্বৰটো দিয়া আছে 25% 25% এইটো পার্সেন্টেজটো উঠোৱাৰ কাৰণে 25/100 লিখিম পার্সেন্টেজটো উঠি গল এতিয়া 25 এৰে হৰণ দিম 25ৰ মাজত কিমান বাৰ যাব একবাৰ যাব এতিয়া হৰণ কৰি নে দেখাম আৰু 100ৰ মাজত 4 বাৰ যাব তো এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত 80% 1/4% আছে এটা এটো 1/4% তো চোৱা 1/4% 6 নম্বৰটো নাই 7 নম্বৰ এটো 7 নম্বৰ দিয়া আছে 1/4% ঠিক আছে তো ইয়াতে 1/4% দিয়া আছে যেহেতু পার্সেন্টেজটো আমাক
উঠাব লাগে তো উঠোৱাৰ কাৰণে কি 100 এৰে হৰণ দিব লাগে তো ইয়াতে ইয়াৰ লগত পূৰণ হ'ব এইটো হৈ গ'ল হৰণ পাৰ্চেন্টেজটো উঠি গ'ল তো এতিয়া পূৰণ কৰাৰ লগে লগে কি হ'ব 1/400 তো এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 8 নম্বৰ 3 1/2% 3 1/2% দিয়া আছে ঠিক আছে তো এইটোকে আমাৰ কি কৰিব দিছে সাধাৰণ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব দিছে তো প্ৰথমত 3 1/2% তো এইটো কি কৰিম আগত অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিম তো 2 ৰ 3 গুণ 6 আৰু 1 টো যোগ হৈ যাব তেনেহলে 7/2% এতিয়া পাৰ্চেন্টেজটো উঠাই দি আমি কি কৰিম 7/2 into 100 পাৰ্চেন্টেজটো উঠি গল কাৰণ এই পাৰ্চেন্টেজৰ পৰিৱৰ্তে 100 বহাই আছো হৰণ ঠিক আছে তো এতিয়া 7/200 এটো হ'ব ইয়াৰ आंसर তো 8 নম্বৰ লৈকে হৈ গল তাৰ পিছত 9 নম্বৰটো এইবিলাকৰ নিচিনাই হয় তাৰ পিছত 10 নম্বৰ দিছে 2 1/8 10 নম্বৰটো কৰি দিম 10 নম্বৰ দিয়া আছে 2 1/8 পাৰ্চেন্টেজ দিয়া আছে ঠিক আছে তো এতিয়া চোৱা সলিউশন 2 1/8 পাৰ্চেন্টেজ এতিয়া মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ দিম 8 2 গুণ কিমান 16 আৰু 1 17/8 পাৰ্চেন্টেজ এতিয়া পাৰ্চেন্টেজটো উঠাই আমি কি কৰিম 100 এটাৰে হৰণ দিম তো 8 পূৰণ 100 হৈ গল তো এতিয়া 100 ৰ লগত পূৰণ কৰি দিয়া 100 ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব 800 হ'ব তো ইয়াতে কোনো হৰণ যায় নেকি 17 ৰ লগত কোনো সংখ্যা হৰণ না যায় তেনেহলে এটোই হ'ব ইয়াৰ आंसर ঠিক আছে তো এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে তলৰ দশমিক ভগ্নাংশবোৰক শতাংশলৈ নিয়া এনেকুৱা দশমিক ভগ্নাংশ আছে আমাৰ কি শতাংশলৈ নিব দিছে যেনিবা কি 0.1 আছে এটো পাৰ্চেন্টেজ কৰিব লাগে ঠিক আছে তো ইয়াতে 1 নম্বৰটো দিয়া আছে 0.1 এটোক আমাৰ কি কৰিব দিছে এই শতাংশলৈ ৰূপান্তৰ কৰিব দিছে যেতিয়া শতাংশলৈ ৰূপান্তৰৰ কথা হ'ব তেতিয়া কি হ'ব 100 এৰে পূৰণ হৈ যাব ঠিক আছে দশমিক সংখ্যাবোৰ দিয়া আছে কিন্তু যেতিয়া শতাংশলৈ কথা ক'ব তেতিয়া 100 এৰে পূৰণ হৈ যাব তো এটা কি 0.1 পূৰণ 100 তেতিয়া পাৰ্চেন্ট বহি যাব ঠিক আছে তো এতিয়া 100 ৰ লগত 0.1 পূৰণ কৰিলে কিমান হ'ব 10% হ'ব ঠিক আছে তো এতিয়া চোৱা 2 নম্বৰটো দিয়া আছে 0.8 ঠিক আছে তো 0.8ক প্ৰথমত এতিয়া এইটো নিয়মত ডাইৰেক্ট কৰিছো এতিয়া এইটো অলপ বেলেগকৈ কৰিম ঠিক আছে তো ইয়াতে দিয়া আছে 0.8 হল যেতিয়া এই 0.8 টো এই দশমিকটো উঠাই দিম তেতিয়া হ'ব কি 8 যেটো এক গড় হিফালে দশমিক আছে তো ডিভাইডেড 10 হ'ব এটা শূন্য একৰ লগত এটা শূন্য এইখিনি হল তাৰ পিছত কি কৈছে ইয়াৰ লগত কি পাৰ্চেন্টেজ ই কৰিব আছে পাৰ্চেন্টেজ আনিব দিছে তেনেহলে কি হ'ব 1/10 8/10 into 100% তো এতিয়া এইটো শূন্য কাটি 8 10 গুণ কিমান হ'ব 80 এইটো পাৰ্চেন্ট ওলাব 3 নম্বৰ 0.65 0.65 এইটো কি কৰিব প্ৰথমত এইটো এই 0 এই পয়েন্ট খিনি মাজৰ পৰা দশমিকখিনি নাই কৰিব লাগে ঠিক আছে দশমিকটো 2 গড় হিফালে গলে নাই হৈ যাব থাকিব কিমান 65 ইয়াতে কেই গড় পাছে তো ই হৈছে 2 গড় গুচি গৈছে তেনেহলে কি হ'ব 1/100 হ'ব 65/100 হ'ব যেটো 2 গড় হিফালে গৈছে দুটা শূন্য একৰ পিছত এটো হল আমাৰ ইখিনি তাৰ পিছত আমাক কি কৈছে যে শতাংশলৈ নি আমাক পাৰ্চেন্টেজত কনভাৰ্ট কৰিব দিছে ঠিক আছে তো পাৰ্চেন্টেজটো আমি কেনেকৈ কৰিম আৰু পূৰণ 100% বহা দিলো এইটো শূন্য কিমান থাকিব 65% থাকিব ঠিক আছে এইটো হল ইয়াৰ आंसर এইটো হল ইয়াৰ आंसर তাৰ পিছত বহুত শূন্য দিয়া আছে ইয়াতে মই 5 নম্বৰ এটা কৰি দিছো 5 নম্বৰ তো এতিয়া চোৱা 5 নম্বৰটো 0.00562 তো আছে 0.00 এটা 0 হ'ব
0.00562 এইটো হল গণিত আমাক এইটো কি কৰিব দিছে পার্সেন্টেজত ৰূপান্তৰ কৰিব দিছে প্ৰথমত যোৱা 0 ৰ পিছত কেইটা শূন্য এই কেইটা সংখ্যা আছে 1 2 3 4 5টা ঠিক আছে 5টা সংখ্যা আছে 56/2 বা ইয়াতে 10,000 ধৰা এটো হল 1 2 3 4 5টা 1 2 3 4 আৰু এটা 5টা হৈ গল তো এতিয়া পার্সেন্টেজত কৰিম 5 6 2 10,000 যেটো পার্সেন্টেজ ই কৰিব দিছে তো হৰণ থাকিলে কি হৈ যাব পূৰণ হৈ যাব পূৰণ 100% তো এইখিনি লৈকে হল এতিয়া এইটো শূন্য এইটো শূন্য এইটো শূন্য এইটো শূন্য থাকিল কিমান 100 তো 56/100 to percentage তো এইটো আৰু কাটাকাটি যায় দুইৰে যেটো লাষ্টত 2 আছে 2 ৰে যাব 2 ৰে এইটো প্ৰথমত দুইবাৰ যাব 1 থাকিল 16 16 8 বাৰ যাব 2 1 বাৰ যাব এইটো 2 ৰে 50 বাৰ যাব হৈ গল आंसर ঠিক আছে তাৰ পিছত চোৱা ইয়াতে গোটেইখিনি একে আছে ইয়াত আৰু ঝামেলা নাই মই তাৰ পিছত 8 নম্বৰ কৰি দিছো 8.9 8.9 solution দশমিকৰ পিছত এটা সংখ্যা আছে তো এটা 0 হ'ব তো 89 হ'ব বাই 10 হ'ব এতিয়া এই সংখ্যাটো হৰণ কৰি দিয়া 89/10 হল এতিয়া কাটাকাটি না যায় কিন্তু আমাক কি কৈছে পার্সেন্টেজত উলিয়াব দিছে তো 89/10 into 100% তো এটা শূন্য আৰু এইখিনি লগত পূৰণ কৰি দিলে কিমান হ'ব 800 এইখিনি পার্সেন্টেজ হ'ব ঠিক আছে তো 3 নম্বৰ হৈ গল এতিয়া হ'ব 4 নম্বৰটো দিয়া আছে 4 নম্বৰটো দিয়া আছে তলৰ শতাংশবোৰক দশমিক ভগ্নাংশলৈ নিয়া তো এইটো পার্সেন্টেজ দিয়া আছে তো এইটো পার্সেন্টেজক আমাক কি কৰিব দিছে দশমিক ভগ্নাংশলৈ ৰূপান্তৰ কৰিব দিছে ঠিক আছে 1 নম্বৰ দিয়া আছে 3% তো এতিয়া 3% ক প্ৰথমত পার্সেন্টটো উঠাই দিম পার্সেন্টটো উঠাই দিয়াৰ কাৰণে কি কৰিব লাগে এটা 100 ৰে হৰণ দিব লাগে ঠিক আছে 3/100% টো উঠি গল তো এতিয়া দশমিকত কেনেকৈ লিখিম এটা দুটা শূন্য আছে তো দুইবাৰ পিছত দশমিক হ'ব তেনে 3 এটা আছে আৰু এটা শূন্য এতিয়া এনেকৈ হ'ব হৈ গল তাৰ পিছত 2 নম্বৰ দিয়া আছে 20% 20% তো এইটো কেনেকৈ হ'ব 20 যেটো পার্সেন্টটো উঠাব লাগে 20/100 হ'ব ঠিক আছে পার্সেন্টেজটো উঠি গল এতিয়া এইটো শূন্য 2 10 ৰ লগত 5 বাৰ যাব আৰু ইয়াতে 1 বাৰ যাব তেনেহলে 1/5 ওলাল ঠিক আছে তো এতিয়া আমাক কি কৈছে দশমিক ভগ্নাংশলৈ নিয়া এইটোক আমি কি দশমিকত ই কৰিম যেতিয়া কি 1 ইয়াতে আছে 5 এটা না যায় তো দশমিক এটা শূন্য দুইবাৰ যাব তো এইটো হৈ গল 0.2 হল ইয়াৰ आंसर তাৰ পিছত এইটো একেই হ'ব এইটো আছে ইয়াতে 5 নম্বৰটো চোৱা 5 নম্বৰটো 1/4 5 নম্বৰ 1/4% ঠিক আছে তো এইটো 1/4 আমাক কি পার্সেন্টেজটো উঠোৱাৰ কাৰণে কি কৰিব দিছে 100 ৰে হৰণ কৰিব দিছে তো পার্সেন্টেজটো উঠি গল তো কি হ'ব 1/400 এইটো হ'ব এইটো নহয় ইয়াতে আৰু কি দশমিক উঠাই দিব লাগে কাৰণ আমাক কি দশমিকত প্ৰকাশ কৰিব দিছে চোৱা যেহেতু ইয়াতে দুটা শূন্য আছে তাৰ পিছত আছে 4 টো একৰ লগত হৰণ না যায়
2 দশমিক তো এইটো 1/400 আছে তো এইটোতো কাটাকাটি কৰিব নোৱাৰো দশমিকত দিব নোৱাৰো তো প্ৰথমত কি কৰি আমি 25 ৰে দুয়োটাকে পূৰণ কৰি দিম কিয় পূৰণ কৰিলো এইটো চোৱা মই কৈ আছো তো এইটো পূৰণ কৰাৰ লগে লগে 25 হল ইয়াতে 4 পজিশন কিমান 100 আৰু দুটা শূন্য 10000 হৈ গল ঠিক আছে তো এতিয়া আমি এইটো কি কৰিব পাৰো দশমিকত লিখিব পাৰো এটা দুটা তিনটা চাৰিটা শূন্য তো 0.0025 এইটো হল ইয়াৰ आंसर ঠিক আছে কাৰণ এই তলৰটো আমাৰ কি নহলে 100 নহলে 10 নহলে 2 1000 নহলে 10000 এনেকুৱা বনাব লাগে তো এনেকুৱা বনাই এটো পাইছো তো হৈ গল তাৰ পিছত এটো একে 2 1 গুণ 2 আর একে 3 ভাগৰ 2 এটোকো পার্সেন্টেজত লিখিব পাৰিম এতিয়া 5 নম্বৰ 6 নম্বৰ দিছে 1/2 1/2% তো এটো মিশ্র ভগ্নাংশের পর উঠাইলাম 2 1 গুণ 2 আর একে 3/2 তো পার্সেন্টেজ টু উঠাব হলে 3 2 পূরণ 100 পার্সেন্টেজ উঠি গল এতিয়া 3/200 তো ইয়াতে 200ক ওপৰত যদি 1000 জিয়ে দি পূরণ দিম 1000 বনাব হলে বা 10 বনাব হলে একই সংখ্যা ইয়াতেও হৰণ দিম ঠিক আছে বা পূরণ দিম তো ইয়াতে যদি মই 5 ৰে পূৰণ দিও ওপৰতো 5 ৰে পূৰণ দিম তো 3 পূৰণ 5/200 পূৰণ 5 এতিয়া 3 পূৰণ 5 মানে লিখিব পাৰো 3 5 গুণ 15 আৰু এটো পূৰণ কৰিলে 10 আৰু দুটা শূন্য 1000 তো এতিয়া এটা দুটা তিনিটা হবার পিছত দশমিকটো 0.015 আজিৰ ভিডিঅ'ত অনুশীলনী 8 এর গোটেইখিনি সলভ কৰিলো তো যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব